Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো তোমালোকৰ অৰ্থাৎ HS 2022 হৈ যোৱা হেল্থ এণ্ড কেয়াৰৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিবলৈ আৰু তোমালোকে ইতিমধ্যে জানা যে এইখন কুৱেশ্যন পেপাৰ HS 2022 হেল্থ কেয়াৰৰ কুৱেশ্যন পেপাৰ ইয়াৰ অৰ্থাৎ এইখন কুৱেশ্যন পেপাৰৰ তোমালোকৰ ফুল মাৰ্কস থাকিব 30 মানে 2022 চনত 30 মাৰ্ক আছিলে তোমালোকৰ থিওৰি ঠিক আছে আৰু এই থিওৰিৰ ভিতৰত 30ৰ ভিতৰত তোমালোকে 9 পাব লাগিছে তাৰ পিছতে চাবা এতিয়া কোৱেশ্চন প্যাটাৰ্নখিনি দিয়া থাকে তাৰ পিছতে কোৱেশ্চন নাম্বাৰ 1 2 আমি আলোচনা কৰিম এনেকৈ আমি প্ৰত্যেকটো কোৱেশ্চন এনসাৰ সমূহ আমি আলোচনা কৰিম ঠিক আছে সো এইটো তোমালোকে 1 নম্বৰটো চাই যোৱা প্ৰথমে এই নম্বৰটো দিয়া আছে এক নম্বৰটো যে There are different methods of communication which include non-verbal and visual. So এইটো এনসাৰটো হ'ব তোমালোকৰ verbal and non-verbal and visual. So এনসাৰটো কি হ'ব non-verbal. ঠিক আছে non-verbal টো এনসাৰটো হ'ব খালি ঠাইতে non-verbal হ'ব তাৰ পিছতে আৰু চাবা এতিয়া 2 নম্বৰটো 2 নম্বৰটো দিয়া আছে যে ICT stands for Information and Technology. So এইটো তোমালোকৰ কি হ'ব ICT stands for Information and Communication Technology. হয়নে কমিউনিকেশ্যন হ'ব ঠিক আছে তাৰ পিছতে তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰটো এক নম্বৰটো ফুল ফৰ্ম লিখিব দিছে যে write the full forms of the following any two যিকোনো দুটা লিখিব লাগে এক নম্বৰটো দিয়া আছে যে CNG মানে হৈছে compressed natural gas ঠিক আছে তাৰ পিছতে তোমালোকৰ IT ফুল ফৰ্মটো জানাই নিশ্চয় IT ফুল ফৰ্মটো হৈছে ইনফৰমেশন টেকনলজি ঠিক আছে তাৰ পিছতে SMART অৰ্থাৎ স্মাৰ্টৰ ফুল ফৰ্মটো তোমালোকে চাই লবা স্পেকফিস মই স্পেলিংবিলাক কৈ আছো SPECIFIC স্পেকফিস তাৰ পিছত মিউচাৰেবল ফুল স্পেলিংটো কৈ দিছো MEASURABLE মিউচাৰেবল তাৰ পিছত এচিফেবল মানে ACHIEVABLE এচিফেবল ৰিলিফেণ্ট RELEVANT ৰিলিফেণ্ট টাইম বাউণ্ড BOUND টাইম বাউণ্ড ঠিক আছে তাৰ পিছতে তোমালোকে চাবা নেক্সট কুৱেশ্চনটো তোমালোকৰ দিয়া আছে 3 নম্বৰটো যে যোগাযোগ কি সো যোগাযোগ মই কৈ দিছো যোগাযোগ প্ৰক্ৰিয়াত চকুৰ সংস্পৰ্শ কিয় গুৰুত্বপূৰ্ণ যোগাযোগ হৈছে ভাৱ বিনিময় কৰা এক কাৰ্য বা এটা প্ৰক্ৰিয়া ঠিক আছে এজনে আনজনক বাৰ্তা প্ৰকাশ কাৰ্যকে কমিউনিকেশ্যন বুলি ক'ব পাৰি মানে যোগাযোগ বুলি ক'ব পাৰি ইয়াৰে আৰু লিখিব দিছে যে যোগাযোগ প্ৰক্ৰিয়াত চকুৰ সম্পৰ্ক কিয় গুৰুত্বপূৰ্ণ কাৰণসমূহ মই কৈ দিছো যে এক নম্বৰ কাৰণটো হৈছে যে ই বক্তা আৰু শ্ৰোতাৰ মাজত বিশ্বাস আৰু সম্পৰ্ক গঢ়ি তোলে ঠিক আছে 2 নম্বৰটো লিখিবা মনোযোগ আৰু আগ্ৰহ বৃদ্ধি কৰে সো তোমালোকে এক্সাম্পল হিচাপে ভাবিব পাৰা যে ধৰিলে টিচাৰ এজন ইয়াতে আছে ষ্টুডেন্ট এজন ইয়াত আছে তো টিচাৰ যেটো কথা ক'ব হেতু খিৰিকি বা দরজার পিনে চাই কলে বেছি ভাল হ'ব নে ষ্টুডেন্টের চকুৰ পিনে চাই ক'ব লাগিব হয় না ষ্টুডেন্টৰ চকুৰ পিনে চাই কলেহে শিক্ষাৰ্থীজনে ভালকে বুজি পাব টিচাৰৰ কথাখিনি ভালকে বুজি পাব তেতিয়া হলেহে ইয়াত যে শিক্ষাৰ্থীজন আছে এই শিক্ষাৰ্থীজন কি কৰিব শিক্ষকৰ প্ৰতি মনোযোগ আৰু আগ্ৰহিত হ'ব তেতিয়া ভালদৰে বুজিব পাৰিব তাৰ পিছতে এতিয়া কোৱেশ্চন নম্বৰ 4 লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 টো চাবা চাপ কি আৰু ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সো এইটো মই কৈ দিছো তোমালোকে চাবা যে চাপ হৈছে এক শাৰীৰিক বা মানসিক প্ৰতিক্ৰিয়া যি অস্থিতি বা দুশ্চিন্তাৰ সৃষ্টি কৰে বা সৃষ্টি কৰাৰ উপায় ঠিক আছে তাৰ পিছতে আৰু চাবা ইয়াতে আৰু এটা কোৱেশ্চন দিছে যে ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সো নিয়ন্ত্ৰণ কৰাৰ উপায়সমূহ এনে ধৰণৰ গভীৰ উশাহ নিশাহৰ দৰে বিশ্ৰামৰ কৈশল অনুশীলন কৰা ঠিক আছে 2 নম্বৰটো হ'ব
নিয়মীয়া আহাৰ গ্ৰহণ কৰা। সো এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছো। চোৱা নেক্সট কুৱেশ্যন 5 নম্বৰটো দিয়া আছে যে চমু টকা লিখা যিকোনো এটা, হয়নে? চমু টকা লিখিব দিছে যিকোনো এটা। মই এটা কৈ দিছো, ই আৱৰ্জনা নিয়ন্ত্ৰণ পৰিচালনা কৰা, এইটোতো তোমালোকে লিখিবই পাৰিবা। 1 নম্বৰটো মই কৈ দিছো যে উদ্যমিতা। উদ্যমিতা হৈছে নতুন ব্যৱসায়ৰ ধাৰণা, আৰম্ভণি আৰু পৰিচালনা কৰা প্ৰক্ৰিয়া। উদ্যমীসকলে সমস্যা সমাধান কৰি নিযুক্তি সৃষ্টি কৰি আৰু অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগায়। সো এইখিনি আছিল তোমালোকৰ পাৰ্ট এ, ঠিক আছে? পাৰ্ট এৰ এইখিনি কুৱেশ্যন। তাৰপিছত এতিয়া আমি ইয়াতে চোৱা পাৰ্ট বিৰ যিখিনি কুৱেশ্যন আছে সেইখিনি এতিয়া আমি আলোচনা কৰিম। সো ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা যে GDA stands for General Dash Assistant. সো এইটো তোমালোকৰ খালী ঠাইটোত কি হ'ব? ডমেষ্টিক হ'ব, DOMESTIC, অৰ্থাৎ GDA stands for General Domestic Assistant. 2 নম্বৰটো চোৱা, 2 নম্বৰটো দিয়া আছে DAMA, DAMA stands for, মই কৈ দিছো ডাটা মেনেজমেণ্ট এছ'চিয়েশ্যন, ঠিক আছে? ডাটা মেনেজমেণ্ট এছ'চিয়েশ্যনৰ এক্সপ্লেইন কৰি দিছো, ASSOCIATION, এছ'চিয়েশ্যন, ঠিক আছে? তাৰপিছতে তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো এতিয়া আমি আগবাঢ়িছো। 2 নম্বৰটো চাবা তোমালোকৰ, ইয়াতেও তোমালোকৰ ফুল ফৰ্মছ, ৰাইট দ্য ফুল ফৰ্মছ অফ দ্য ফ্লয়িং এনি থ্ৰী, যিকোনো তেনিয়া AIDS, AIDSৰ ফুল ফৰ্মটো হ'ব একুৱাৰ্ড ইমিউন ডিফিচিয়েঞ্চি চিনড্ৰম, ঠিক আছে? এক্সপ্লেইনবিলাক কৈ দিছো, ACQUIRED IMMUNE, ইমিউন, তাৰপিছত DEFICIENCY, তাৰপিছত চেণ্ড্ৰন, SYNDRORNE, ঠিক আছে? এইখিনি তোমালোকৰ এইটো স্পেলিংটো তোমালোকে এনেদৰে চাব পাৰা। তাৰপিছতে নেক্সট যিটো কুৱেশ্যন দিয়া আছিলে, নেক্সট কুৱেশ্যনটো তোমালোকৰ 2 নম্বৰটো DPI ফুল ফৰ্মটো হৈছে ডটছ পাৰ ইঞ্চ, DOTSPERINCH, ডটছ পাৰ ইঞ্চ, ঠিক আছে? তাৰপিছতে তোমালোকৰ IP ফুল ফৰ্মটো চাবা, IP ফুল ফৰ্মটো হৈছে ইনএক্টিভেটেড পলিঅ' ভেকচিন, ঠিক আছে? ইনএক্টিভেটেড পলিঅ' ভেকচিন। প্ৰথমটো কৈ দিছো INACTIVATED, ঠিক আছে? তাৰপিছত নেক্সট কুৱেশ্যন এটা দিয়া আছে, চোৱা TPNৰ তোমালোকৰ ফুল ফৰ্মটো হ'ব টোটেল পাৰেণ্টেল নেটৰেশ্যন, ঠিক আছে? সো টোটেল পাৰেণ্টেল, এইটো এক্সপ্লেইন কৰি দিছো, চাবা PARENTERAL, পেৰেণ্টেল, তাৰপিছত NUTRITION, ঠিক আছে? নেটৰেশ্যন, ঠিক আছে? তাৰপিছত BMW ফুল ফৰ্মটো বায়'মেডিকেল ৱেষ্ট, ঠিক আছে? এইটো তোমালোকক কৈ দিছো, বায়'মেডিকেল ৱেষ্ট হ'ব এনচাৰটো, BMW। তাৰপিছতে তোমালোকৰ কুৱেশ্যন নম্বৰ 3 লৈ চোৱা, 3 A নম্বৰটো লিখা আছে, তোমালোকে চাব পাৰিছা। সো ইয়াতে তোমালোকৰ 1 নম্বৰটো দিয়া আছিলে হাঙি কিয় ব্যৱহাৰ কৰা হয়। হাঙি কিয় ব্যৱহাৰ কৰা হয় মই কৈ দিছো, যিহেতু 1 মাৰ্কছ আছে শ্বৰ্টকৈ লিখিলে হ'ব। হাঙি ব্যৱহাৰ কৰা হয় ৰোগী বা আঘাতপ্ৰাপ্ত ব্যক্তিক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ, ঠিক আছে? এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে বীজাণুমুক্তকৰণ কি? এইটো কৈ দিছো, বীজাণুমুক্তকৰণ মানে হৈছে যিবোৰে বস্তু, সঁজুলি বা পৃষ্ঠৰ পৰা সকলো ধৰণৰ অণুজীৱ ধ্বংস কৰা প্ৰক্ৰিয়া, যাতে সংক্ৰমণ ৰোধ কৰিব পাৰি, ঠিক আছে? এইখিনি 2 নম্বৰ এনচাৰ। তাৰপিছত 3 নম্বৰ এনচাৰটো চাবা, ড্ৰাগৰ সংজ্ঞা দিয়া। ড্ৰাগৰ সংজ্ঞা হৈছে, ড্ৰাগ হৈছে এনে এক পদাৰ্থ যি ৰোগৰ নিৰ্ণয়, চিকিৎসা, আৰোগ্য বা প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছতে নেক্সট যিবিলাক কুৱেশ্যন আছে 4 নম্বৰটো চাবা। 4 নম্বৰটো দিয়া আছে যে বেক্টেৰিয়া আৰু ভাইৰাছৰ মাজৰ পাৰ্থক্য লিখা। বেক্টেৰিয়া আৰু ভাইৰাছৰ মাজৰ পাৰ্থক্য লিখিব লাগে। 2 মাৰ্কছ দিয়া আছে।
চ' বেক্টেৰিয়া আৰু ভাইৰাছৰ মাজৰ পাৰ্থক্যখিনি তোমালোকে এনেদৰে লিখিব পাৰা, যিদৰে মই তোমালোকক দেখুৱাই দিছোঁ যে এনেধৰণে লিখিব যে বেক্টেৰিয়া এককোষী জীৱ যি স্বতন্ত্ৰভাৱে জীয়াই থাকিব পাৰে আৰু প্ৰজনন কৰিব পাৰে। ইয়াক এণ্টিবায়'টিকৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। আনহাতে ভাইৰাছ হৈছে ই জীৱন্ত নহয় আৰু ইয়াৰ প্ৰজননৰ বাবে পোষক কোষৰ প্ৰয়োজন হয়। এণ্টিবায়'টিকে ভাইৰাছৰ বিৰুদ্ধে কাম নকৰে। ইয়াক এণ্টিভাইৰেল ঔষধেৰে চিকিৎসা কৰা হয়। এনেদৰে লিখিব পাৰা, ঠিক আছে। তাৰপিছতে তোমালোকৰ যিটো নেক্সট কুৱেশ্যন আছে, অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো চোৱা। ফিজিঅ'থেৰাপিৰ অৰ্থ কি? এইটো তোমালোকৰ এনচাৰসমূহ এনেদৰে লিখিব পাৰা যে ফিজিঅ'থেৰাপি হৈছে এক স্বাস্থ্য সেৱা পেছন, য'ত ব্যায়াম, মালিচ, তাপ চিকিৎসা আদি শাৰীৰিক পদ্ধতিৰ জৰিয়তে হাত-বাৰক বা অক্ষমতাৰ ফলত হোৱা কাৰ্যক্ষমতা হ্ৰাস পুনৰুদ্ধাৰ কৰা হয়। এনেদৰে কিন্তু লিখিব পাৰা। তাৰপিছতে তোমালোকৰ 6 নম্বৰ কুৱেশ্যন যিটো দিয়া আছে ইয়াতে, যে আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত মেট্ৰ' নাৰ্ছিং অধীক্ষকৰ ভূমিকাসমূহ কি কি? এইখিনিও এনচাৰসমূহ তোমালোকে এনেধৰণে লিখিব পাৰা যে চিকিৎসা আৱৰ্জনা সঠিকভাৱে পৃথক কৰা, সংগ্ৰহ কৰা আৰু নিষ্কাশন কৰা নিশ্চিত কৰা। তাৰপিছতে কৰ্মচাৰীসকলক আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰট'কলৰ বিষয়ত প্ৰশিক্ষণ দিয়া। প্ৰশিক্ষণ মানে শিক্ষা দিয়াৰ কথা কোৱা হৈছে বা শিকোৱা, এনেকুৱা ধৰণৰ। তাৰপিছত লিখা আছে যে আৱৰ্জনা নিষ্কাশনৰ নিয়মাৱলী পালন মনিটৰ কৰা। তাৰপিছত আৰু শেষৰটো দিয়া আছে আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যকলাপৰ তথ্য সংৰক্ষণ কৰা। এইখিনি তোমালোকে এনচাৰ লিখিব পাৰা। নেক্সট যিটো কুৱেশ্যন দিয়া আছিলে 7 নম্বৰটো চোৱা যে চিকিৎসা ৰেকৰ্ড ৰক্ষণাবেক্ষণ আৰু পুৰণত GDAৰ ভূমিকা বৰ্ণনা কৰা। চ' ইয়াৰে এনচাৰসমূহ তোমালোকে এনেধৰণে লিখিব পাৰা যে ৰোগীৰ তথ্য সঠিকভাৱে সংগঠিত কৰা আৰু আপডেট কৰাত সহায় কৰা। তাৰপিছত 2 নম্বৰটো লিখা ৰোগীৰ তথ্য সঠিকভাৱে ভৰ্তি কৰা নিশ্চিত কৰা। তাৰপিছত চিকিৎসা ৰেকৰ্ডৰ গোপনীয়তা ৰক্ষা কৰা। তাৰপিছতে লিখিব পাৰা ৰেকৰ্ডসমূহ সুবিধাজনকভাৱে সংৰক্ষণ কৰা, যাতে প্ৰয়োজন হ'লে সহজে উদ্ধাৰ কৰিব পাৰি। নেক্সট যিটো কুৱেশ্যন দিয়া আছিলে তোমালোকৰ 8 নম্বৰটো যে সমতক লিখা যিকোনো এটা লিখিব দিছে। চ' 3 নম্বৰকৈ দিয়া আছে। 1 নম্বৰত দিয়া আছে ভাইৰেল ৰোগ। ভাইৰেল ৰোগ কি হয়? ভাইৰেল ৰোগ তোমালোকে এনেধৰণে লিখিব পাৰা যে ভাইৰেল ৰোগবোৰ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয়। ইয়াৰ উদাহৰণ হৈছে ফ্লু, চিকেন পক্স, হেপাটাইটিছ আদি ভাইৰাছে পোষক কোষত সোমাই প্ৰজনন কৰে আৰু শৰীৰৰ বিভিন্ন অংশত সংক্ৰমণ সৃষ্টি কৰে। চিকিৎসাত সাধাৰণতে এণ্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰা হয়। তাৰপিছতে একেবাৰে এট দ্য লাষ্ট কুৱেশ্যন তোমালোকৰ দিয়া আছিলে যে প্ৰট'জোৱা ৰোগ কি? প্ৰট'জোৱা ৰোগ কি? ইয়াৰ বিষয়ে প্ৰট'জোৱা ৰোগ ইয়াৰ বিষয়ে সমতকা লিখিব লাগে। চ' ইয়াৰ এনচাৰ তোমালোকে এনেধৰণে লিখিব পাৰা, যিদৰে মই দেখুৱাই দিছোঁ যে প্ৰট'জোৱা ৰোগবোৰ প্ৰট'জোৱা নামৰ এককোষী প্ৰাণীৰ দ্বাৰা সৃষ্টি হয়। ইয়াৰ উদাহৰণ হৈছে মেলেৰিয়া, ডায়েৰিয়া আদি। এই ৰোগবোৰ সাধাৰণতে দূষিত পানী বা খাদ্যৰ জৰিয়তে বিস্তাৰ হয়। চিকিৎসাত এণ্টিপেৰাচাইটিকৰ ঔষধ ব্যৱহাৰ কৰা হয়। চ' এইখিনি তোমালোকে এনচাৰসমূহ এনেদৰে লিখিব পাৰা। চ' এইখিনি তোমালোকৰ কুৱেশ্যনসমূহ আছিলে। আশা কৰিছোঁ তোমালোকৰ এইটো ভিডিঅ' তোমালোকক সহায় কৰিব পাৰিছে। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা এণ্ড চেনেলটো প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।